হাই ষ্টুডেণ্টছ, দিছ ইজ লাৰ্ণ দ্য স্কিল। তো আজি তোমালোকৰ CWE খতম হ'ল। তো ফাৰ্ষ্ট অফ অল তোমালোকক কংগ্ৰেচুলেশ্যন যে তোমালোকে নিজৰ বেষ্ট দিলা। আজি ইমান দিনে যিমান কষ্ট কৰিলা, আজি তোমালোকে 14 তাৰিখে জুনৰ 14 তাৰিখে নিজৰ কমপ্লিট বেষ্ট দিলা। আৰু তোমালোকে আশা কৰিছোঁ তোমালোকৰ এক্সামটো ভাল হৈছে। ঠিক আছে। কাৰোবাৰ ভাল নহ'ব পাৰে, তো তোমালোক ডিপ্ৰেছ নহ'বা যে তোমালোকৰ ঠিক আছে। চোৱা, পেপাৰৰ ডিফিকাল্টি লেভেল সেইটো আমি পিছত পাতিম, বাট মই এইটোৱে তোমালোকক এপ্ৰিচিয়েট কৰিছোঁ যে তোমালোক ইমান দিন ধৈৰ্য ধৰি পঢ়িলা। হায়াৰ ছেকেণ্ডেৰী শেষ হোৱাৰ পিছত তোমালোক ফুৰিব মেলিব কম গৈ পেলাই ইয়াত পঢ়াত বেছি গুৰুত্ব দিলা। সেইটোৱে একচুৱেলি মেইন পইণ্ট একচুৱেলি। ঠিক আছে, তোমালোকে এতিয়া অকণমান ৰিলেক্স হোৱা। যি হ'ল বাদ দিয়া, পেপাৰখন ছাইডত থৈ দিয়া। এতিয়া সেইবোৰ নাভাবিবা, অকণমান ৰিলেক্স হোৱা আৰু ক'ৰবাত আজি আবেলি হ'লেও অকণমান ক'ৰবাত ওলাই মেলি যোৱা অকণমান ফুৰিবলৈ মেলিবলৈ যোৱা, যাতে তোমালোক অকণমান ৰিলেক্স হোৱা। ঠিক আছে, ৰিজাল্ট আহি থাকিব, 10-15 দিনৰ পিছত ৰিজাল্ট দিব, সেইটো ইমান টেনশ্যন নল'বা। ঠিক আছে, জাষ্ট অকণমান ৰিলেক্স হ'বা। ঠিক আছে, এতিয়া আমি আহিছোঁ অকণমান পেপাৰ ডিফিকাল্টি লেভেল কিমান আছিলে, কি কথা মই এইটো কালেক্ট কৰি সুধি চাইছোঁ কিছুমানক। তো সেইমতে মই তোমালোকক জনাব বিচাৰিছোঁ, তোমালোক একমত হয়নে মোক জনাবা। এই ভিডিঅ'টোৰ তলত এটা গুগল ফৰ্ম লিংক আছে। গুগল ফৰ্মৰ লিংক দুটা আছে, মই দুটা বেলেগকৈ দিম। এটা হৈছে তোমালোকে এতিয়াই ফিল কৰিবা, আৰু এটা তোমালোকৰ আফটাৰ যেতিয়া প্ৰভিজনেল আনচাৰ কি আহিব সেইটো পিছত ফিল কৰিবা। প্ৰভিজনেল আনচাৰ কি যেতিয়া আহিব সেইটো ফিল কৰাৰ উদ্দেশ্য হৈছে যে তোমালোকৰ এক্সপেক্টেড মাৰ্কছ কিমান আহে, সেইটোৰ ওপৰত ভিত্তি কৰি আমি এখন কাট অফ মানে মাৰ্কছ ভাৰ্চেছ ৰেংকৰ এটা ভিডিঅ' বনাব চেষ্টা কৰিম, য'ত তোমালোকে নিজৰ ৰেংকটো প্ৰেডিক্ট কৰিব পাৰিবা। আৰু ৰেংক প্ৰেডিক্ট কৰাৰ লগে লগে তোমালোকে ছিট পাবা, ক'ত পাবা সেইটো তোমালোকে প্ৰায় নিশ্চিত হৈ যাবা। ঠিক আছে, তো ব'লা। ফাৰ্ষ্ট হৈছে তোমাৰ ডিফিকাল্টি লেভেল। চোৱা, ডিফিকাল্টি লেভেল মই বহুতক সুধিছোঁ, কিছুমানে ইজি বুলি কৈছে, কিন্তু চব নহয়। মেক্সিমাম ষ্টুডেণ্টে এইখন পেপাৰ হাৰ্ড আছিলে বুলি কৈছে। ঠিক আছে, লাষ্ট ইয়েৰ যেতিয়া মই সুধিছিলোঁ, লাষ্ট ইয়েৰ বহুতে মডাৰেট বুলি কৈছিলে, বাট এইখন পেপাৰ হাৰ্ড বুলি মোক কৈছে। আৰু হাৰ্ড ক'ত আছিলে? কেমেষ্ট্ৰি পেপাৰখন আছিলে মডাৰেট। যদি আমি ছাবজেক্ট ৱাইজ চাওঁ, কেমেষ্ট্ৰি পেপাৰখন আছিলে মডাৰেট, ফিজিক্স আৰু মেথছ দুইখন হাৰ্ড আছিলে। ঠিক আছে, এতিয়া মই তোমালোকৰ এটা ইণ্টাৰেষ্টিং কথা কওঁ যে যিখন তোমালোকৰ মেথছৰ পেপাৰ হাৰ্ড হওক ইজি হওক, CWEত মেথছৰ পেপাৰে কেতিয়াও ইম্পেক্ট নেপেলায়। সদায় মাৰ্কছ আহে কেমেষ্ট্ৰি আৰু ফিজিক্সৰ পৰা। ঠিক আছে, সদায় লাষ্ট ইয়েৰলৈকে দেখা গৈছিলে যে কেমেষ্ট্ৰি ইজি আহি আছিলে, ফিজিক্স মডাৰেট আহি আছিলে, মেথছ হাৰ্ড আহি আছিলে। তো মেথছে কোনো ফৰকে নেপেলায়, অকল ফিজিক্স আৰু কেমেষ্ট্ৰি। ঠিক আছে, বাট এইবাৰ দেখি অহা গৈছে যে কেমেষ্ট্ৰি মডাৰেট আহি গ'ল আৰু ফিজিক্স হাৰ্ড আহি গ'ল। ঠিক আছে, তো যদি ফিজিক্স হাৰ্ড পাইছে তোমালোকে, তেনেহ'লে এটা তোমালোকৰ কাৰণে যে তোমালোকৰ ৰেংকটো কম মাৰ্কছত বেছি ৰেংক আহিব, মানে অকণমান কাট অফটো কমিব। ঠিক আছে, তো ইমান মোৰ এইটো তেনেকুৱাই লাগিছে। মই তোমালোকৰ যেতিয়া আনচাৰ কি আহিব, আনচাৰ কি পিছত মই যেতিয়া সেইখন ফিল আপ কৰিবা তোমালোকে, তাৰপিছত মই একচুৱেলটো গম পাম। সেইটো তাৰপিছত মই কাইলৈ মানে তোমালোকক দি দিব পাৰিম। বাট মোৰ এনেকুৱাই লাগিছে যে লাষ্ট ইয়েৰতকৈ অকণমান কমিব, কাৰণ ডিফিকাল্টি লেভেলটো এইবাৰ অকণমান বেছি থকা দেখা পাইছোঁ, মানে মেক্সিমামে কৈছে। ঠিক আছে, তো সেইটো কথা। আৰু ইমান টেনশ্যন ল'বলগীয়া একো নাই। আৰু তোমালোকে মই লাষ্ট ভিডিঅ'টো কৈছিলোঁ যে ইউটিউবৰ পৰা তোমালোকে আনচাৰ কি নিমিলাবা, ChatGPTৰ পৰা আনচাৰ কি নিমিলাবা। ঠিক আছে, জাষ্ট তোমালোকে এতিয়া ৰিলেক্স হোৱা, অকণমান ফুৰিব মেলিব যোৱা, ৰিলেক্স হোৱা, ইমান কৰিবলগীয়া পেনিক নহ'বা। ঠিক আছে, আনচাৰ কি আহিব ৰাতি 8:30-9 বজাৰ ভিতৰত আনচাৰ কি আহি যাব, তাৰপিছত আমি ডিছকাছ কৰিম। তোমালোকে গুগল ফৰ্মখন ফিল আউট কৰিবা এণ্ড তোমালোকৰ লগৰখিনিকো দিবা। ছাপ'জ এটা ক্লাছৰ 50টা ষ্টুডেণ্টে CWE দিছা, তাৰে যদি 30টাইও ফিল কৰে প্ৰত্যেকটো ক্লাছৰে এনেকৈ, তেনেহ'লে এটা ভাল প্ৰেডিক্টেবল আহিব, তোমালোকৰ ভিডিঅ' আহিব। ঠিক আছে, বুজি পাইছা? তো সেইটো কৰিবা। আৰু চবকে কংগ্ৰেচুলেশ্যন দিছোঁ, চবেই নিজৰ বেষ্ট দিলা। এণ্ড ডেটছ ইট ফৰ টুডে। ঠিক আছে, থেংক ইউ ছ' মাছ।